সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক বিচাৰো। আজি হৈছে 28 মে সন্ধিয়াৰ আপোনালোকে ভিডিঅ'কেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এতিয়া প্ৰথমটো খবৰ যদি আমি চাওঁ, UCCক আদৰণি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ। তো হয়, এতিয়া UCC যিহেতু এইখিনি বলবৎ হ'ল, UCCক আদৰণি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ। আৰু UCCয়ে মহিলাক সম অধিকাৰ প্ৰদান কৰিব মন্তব্য তেওঁলোকে কৰাইছে। তেতিয়া UCC যিসকলে বিৰোধিতা কৰিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে UCC বিৰোধিতা কৰিব লগা কোনো কথা নাই। এইখিনি ক্ষেত্ৰত সবিশেষ সকলোৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আৰু সবিশেষ সকলো তাতে আছে। নেক্সট খবৰ যদি আমি চাওঁ, 3 জুনৰ পিছতহে হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই মন্তব্য জনাইছে। এই মন্তব্য কৰি কৈছে যে 3 জুনৰ পিছতহে হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। তো আগন্তুক সময়ত এতিয়া দেখা যাব কোনে কেনেদৰে কি মন্ত্ৰিত্ব লাভ পায় বা কেনেকুৱা ধৰণৰ কি হয়, সেইখিনি আগন্তুক সময়ত গম পোৱা যাব। এতিয়া কথাটো হৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে 3 জুনৰ পিছতহে হ'ব মুখ্যমন্ত্ৰীৰ সম্প্ৰসাৰণ। আজি পবিত্ৰ ঈদ উদযাহা হয়। আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ যিহেতু আজি ঈদ হৈছে পবিত্ৰ ঈদ উদযোহা। নেক্সট খবৰ হৈছে, বহু বিবাহক সমৰ্থন কৰা বিধায়িকা বেবী বেগমৰ কাণ্ডত লজ্জিত ধুবুৰী মুছলমান সমাজ। তো তেওঁলোকে মন্তব্য কৰিছে যে আমি কাক জিকাই পঠালোঁ, বা আমি এই যে তেওঁ মন্তব্য যিটো কৰিছে যে যি বহু বিবাহ তেওঁ সমৰ্থন কৰিছে, সমৰ্থন কৰাক লৈ কেনেকুৱা ধৰণৰ কি উত্তপ্ত পৰিস্থিতি হৈছিলে আপোনালোকে সকলোখিনি কথা গমেই পাইছে ইতিমধ্যে। তো ইয়াক লৈ তেওঁলোক ধুবুৰীবাসী সমষ্টিৰ তেওঁলোকে কৈছে যে ৰাইজে কৈছে যে আমি এই কাণ্ডক লৈ আমি বহুত বেছি লজ্জিত। নেক্সট খবৰ হৈছে, UCCক গৃহীত কৰাৰ বাবে মুছলমানক ধন্যবাদ। তো মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি ধন্যবাদ জ্ঞাপন কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক UCC গৃহীত কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে দক্ষিণপাট গৃহস্বামী সত্ৰৰ সত্ৰাধিকাৰ জনানদেৱ গোস্বামী ডাঙৰীয়াই। তো হয়, এতিয়া UCC গৃহীত কৰাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছে আৰু এই ধন্যবাদ জ্ঞাপন কৰিছে দক্ষিণপাট গৃহস্বামী সত্ৰৰ সত্ৰাধিকাৰ জনানদেৱ গোস্বামী ডাঙৰীয়াই। নেক্সট খবৰ হৈছে, মেৰাপানী 2 নং মেঘেৰিবিলত পুনৰ আৰম্ভ হ'ব বৃহৎ উচ্ছেদ। তো এতিয়া যিহেতু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি মন্তব্য আগবাঢ়িলে আমি সেইখিনি সকলোৱে গম পাওঁ যে 1 ইঞ্চি মাটি থকালৈকে সেইখিনি উচ্ছেদ কৰিমেই আৰু উচ্ছেদ কৰিবই লাগিব। কাৰণ কেলৈ আমি যোৱা সময়ত 1.5 লাখ বিঘা উচ্ছেদ কৰিছিলোঁ আৰু এতিয়া আমি আগন্তুক সময়ত প্ৰায় 4-5 লাখ বিঘা মাটি উচ্ছেদ কৰিব লাগিব আমি, আৰু সেইখিনি কৰিমেই। নেক্সট খবৰ হৈছে, যি আমি যদি চাওঁ তেনেহ'লে সেই যি উচ্ছেদ প্ৰক্ৰিয়াক লৈ কাকো ৰেহাই দিয়া নহ'ব। আগন্তুক সময়ত সেইখিনি উচ্ছেদৰ জাননী দিয়া হ'ব। তাৰ পিছৰ পৰ্যায়ৰ পৰা সকলোখিনি আমি কাম কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে। এতিয়া যদি আমি চাওঁ তেনেহ'লে মেৰাপানী 2 নং মেঘেৰিবিলত পুনৰ আৰম্ভ হ'ব বৃহৎ উচ্ছেদ। তো বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'ব। নেক্সট খবৰ হৈছে, শদিয়াত গাহৰি ক্ৰয় বিক্ৰয়ত নিষেধাজ্ঞা জাৰি। তেওঁলোকে সেইখিনি প্ৰশাসনে কঠোৰ হৈ পৰিছে এই ক্ষেত্ৰত, যিহেতু গাহৰিসমূহৰ বেমাৰ আহিছে, আফ্ৰিকান যি সোৱাইন ফ্লু সেইখিনি। তো তেনেকুৱা ধৰণৰ যি এটা ৰোগ বিয়পি পৰিছে, তো সেইবাবে শদিয়াত এতিয়া গাহৰি ক্ৰয় বিক্ৰয়ত নিষেধাজ্ঞা জাৰি কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে। তো এতিয়া এই যি এনেকুৱা ধৰণৰ নিষেধাজ্ঞা দিয়াৰ ফলত স্থানীয় যিসকল লোক আছে ব্যৱসায়ৰ সৈতে জড়িত, তেওঁলোকৰ হয়তো বহুতখিনি লোকচান হ'ব। কাৰণ কেলৈ এনেকুৱা ধৰণৰ হ'লে তেওঁলোকে অতদিনৰ পৰা কষ্ট কৰি থকা। তো যি নহওক, কিন্তু যিহেতু এইখিনি যাতে বিয়পি নাযায়, সেইবাবে প্ৰশাসনে এইখিনি হাতত লৈছে কাম, আৰু দেখা গৈছে শদিয়াত গাহৰি ক্ৰয় বিক্ৰয়ত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। নেক্সট খবৰ হৈছে, আজি কংগ্ৰেছে অসমৰ ৰাইজক প্ৰতিনিধিত্ব নকৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে বৰ্তমান এতিয়া আমি যদি চাওঁ কংগ্ৰেছৰ যিটো অৱস্থা বা কংগ্ৰেছৰ যিসমূহ তেওঁলোকৰ মন্তব্য, কংগ্ৰেছে যিসমূহ কথা কয়, তো আজিৰ তাৰিখত কংগ্ৰেছে অসমৰ ৰাইজক প্ৰতিনিধিত্ব নকৰে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, উত্তৰ গুৱাহাটীত তীব্ৰ বেগী ট্ৰাক আৰু স্কৰ্পিঅ'ৰ মুখামুখি সংঘৰ্ষত নিহত 3 জন। তো এতিয়া আমি যদি দুৰ্ঘটনাবিলাকৰ কথা কওঁ তেনেহ'লে যান বাহন আৰক্ষীয়ে সকলোকে সচেতন, সেইখিনি সজাগ কৰিয়ে থাকে। তো এইখিনি আমি নিজক আমি কথা চিন্তা কৰিব লাগিব। আমি নিজেই সেইখিনি
ভুলবোৰ আমি কি কৰিব লাগিব, শুধৰাব লাগিব। বাইক এখন লৈ যাওঁ, স্কুটি এখন লৈ যাওঁ, আমি হেলমেট পৰিধান নকৰোঁ। তো যেতিয়া নেকি যান বাহন আৰক্ষীয়ে সেইখিনি তেওঁলোকক তালাচী চলায়, তেতিয়া আকৌ মন্তব্য কৰে মই এইখিনিপাহে আহিছোঁ, মই এইখিনিলৈ ওলাই যাম। তো এনেকুৱা ধৰণৰ এক্সকিউজবিলাক দিবলৈ যেতিয়া নেকি বন্ধ কৰিব, নিজে যেতিয়া সজাগ হ'ব, চাৰিচকীয়া গাড়ীখন লৈ গৈছোঁ, ছিট বেল্ট এটা লগাব লাগিব, তো ইত্যাদি। আমি ঘৰখনৰ কথা চিন্তা কৰিব লাগিব, পৰিয়ালৰ কথা চিন্তা কৰিব লাগিব, নিজৰ কথা চিন্তা কৰিব লাগিব। এতিয়া কি হয়, আমি যদি চাওঁ ৰাজপথত কোনোবা নিৰ্দোষী এজন গৈ থাকিব, তেওঁক খুন্দা মাৰি দিব, তো তেওঁলোক কোনো দোষেই নাছিল। তো এই ধৰণৰ আচলতে এতিয়া যিমানেই এতিয়া অত্যাধুনিক দিশলৈ আগবাঢ়ি গৈ আছোঁ আমি, বা আমাৰ এই সমাজ ব্যৱস্থাটো গৈ আছে, বা যাতায়াত ব্যৱস্থাটো যিদৰে গৈ আছে, কিন্তু সেই ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে প্ৰত্যেক দিনে এই যে দুৰ্ঘটনাত নিহতৰ সংখ্যা কিমান হয়, সেইটো আৰু উল্লেখ কৰাৰ কোনো ধৰণৰ বিষয় হৈ নাথাকে। কিমান আপোনালোকে হয় সেইখিনি নিশ্চয় গম পাইছে। তো এতিয়া এই যে আজি যিটো উত্তৰ গুৱাহাটীত দুৰ্ঘটনা হ'ল, যিটো ঘটনা হ'ল, এতিয়া তীব্ৰবেগী ট্ৰাকত স্কৰ্পিঅ' মুখামুখি সংঘত 3জন যেন লোক নিহত হ'ল। তো এতিয়া তেওঁলোকৰ পৰিয়ালত কি কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছে সেইটো আমি বুজি উঠাটো। চ' সেইবাবে আমি গাড়ীখন লৈ গৈছোঁ যেতিয়া, নিজে আমি কি হ'ব লাগিব, সজাগ হ'ব লাগিব, অলপমান আমি নিজে চম্ভালি থাকিব লাগিব। নেক্সট খবৰ যদি আমি চাওঁ, শিৱসাগৰতো প্ৰতিকূল বতৰক নেওচি ইছলাম ধৰ্মাৱলম্বী লোকসকলে একত্ৰিত হৈ আদায় কৰিলে সমূহীয়া নামাজ। তো আজি দেখা গ'ল সকলোৱে যাতে তেওঁলোক ভালে থাকক, তেওঁলোকৰ যি মনোকামনা সকলোৱে পূৰক, সেইটো আমি আশীৰ্বাদ কৰিম তেওঁলোকৰ। আজি শিৱসাগৰতো প্ৰতিকূল বতৰক নেওচি ইছলাম ধৰ্মী লোকসকলে কি কৰিলে, একত্ৰিত হৈ আদায় কৰিলে সমূহীয়া নামাজ। নেক্সট খবৰ যদি আমি চাওঁ, চৰকাৰী ঘৰৰ বাবে আপোনালোকে যদি জিঅ'টেক কৰিছিলে, চৰকাৰী ঘৰৰ বাবে যদি আপোনালোকে জিঅ'টেক কৰিছিলে, তেনেহ'লে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ আছে। আগন্তুক সময়ত প্ৰায় 15 লাখ চৰকাৰী ঘৰ আহিবলৈ গৈ আছে। আপোনালোকে যি জিঅ'টেক কৰাৰ পাছত আপোনালোকৰ লিষ্টত যদি নাম আহিলে, তেনেহ'লে আপোনালোকে আগন্তুক সময়ত অতি সোনকালে আপোনালোকে এই চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। তো এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে সেইখিনি জনাইছে, আৰু আগন্তুক সময়ত আপোনালোকৰ কি হ'ব, নতুন লিষ্ট প্ৰকাশ পাব, তাৰপিছত আপোনালোকৰ পৰ্যায়ক্ৰমে আপোনালোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। এতিয়া নতুন চাকৰিৰ ক্ষেত্ৰত যদি আমি চাওঁ, নতুন চাকৰিৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যি টাস্ক ফ'ৰ্চ গঠন কৰি দিয়া হৈছে, কোনটো বিভাগত কিমান তেনেদৰে চাকৰি লাভ, আগন্তুক সময়ত সকলোখিনি কথা গম পোৱা যাব। তো সেইবাবে তাৰ বাবে যদি যিসকলে এতিয়া নতুনকৈ আবেদন কৰিম বুলি ভাবিছে, বা যিসকলে নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে, সেইখিনি বয়স হৈছে প্ৰথমবাৰৰ বাবে, সকলোৱে সেইখিনি কি কৰিব লাগিব, এতিয়া ডকুমেণ্ট আমি সকলোৱে সাজু কৰিব লাগিব। আৰু সাজু কৰিলে আগন্তুক সময়ত কোনো ধৰণৰ অসুবিধা নহয়। তাৰ বাবে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ, কাষ্ট চাৰ্টিফিকেট, আপোনালোকে PRC সকলোখিনি আপোনালোকে কি কৰি ল'ব, ঠিক কৰি ল'ব। আগন্তুক সময়ত আপোনালোকৰ বহুতখিনি সুবিধা হ'ব। নেক্সট খবৰ যদি আমি চাওঁ, তেনেহ'লে এই অংগনবাড়ী কৰ্মী সহায়িকাসকল এককালীন দিয়াক লৈ বহুত ভাগে কৈ আছিলে, কেতিয়ালৈ দিব, কি কৰিব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে যে আমি নিৰ্বাচনৰ আগত যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ, আমি আটাইবিলাক প্ৰতিশ্ৰুতি পূৰ কৰিবলৈ চেষ্টা কৰিম, আৰু সেইখিনি পূৰ কৰিম। আৰু আমি এই 5 বছৰটো এই যি ৰাইজক দিয়া প্ৰতিশ্ৰুতি, এইসমূহ আপোনালোকে তেওঁলোকৰ হৈ কাম কৰাই আমাৰ মূল লক্ষ্য, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আগন্তুক সময়ত ইয়াৰ নিশ্চয় ভাল খবৰ আহিব। তো আজি 28 মে সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ' এটা লগ পোৱা আশাৰে